ৰাজ্যত সম্প্ৰতি অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। বীৰলাচি থানাৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে পেঙেৰীৰ কঁঠালগুৰিত জব্দ কৰিলে গৰু ভৰ্তি বাহন। অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ ডিৰাক সীমান্তইদি অৰুণাচল প্ৰদেশৰ পৰা প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে অবৈধভাৱে গোধন। বিশেষকৈ বৰডুমচা সাপ্তাহিক বজাৰৰ পৰা গো মাফিয়াই প্ৰতি বৃহস্পতিবাৰে হাজাৰতকৈ অধিক গৰু কোনো কেটেল পাৰ্মিট নথকাকৈ ফিলবাৰী পেঙেৰী থানাৰ সন্মুখেদিয়েই সৰবৰাহ কৰি আহিছে বুলি চৰ্চা হৈ আছে। যোৱা শুকুৰবাৰে AS02 DC2678 নম্বৰৰ টাটা য়োদ্ধা বাহনে 9টা গৰু অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা ডিব্ৰুগড়লৈ নথিপত্ৰ অবিহনে সৰবৰাহ কৰিবলৈ বিচৰাৰ সময়তে ডিগবৈ বৰডুমচা সংযোগী পথৰ পেঙেৰীত জব্দ কৰে বীৰলাচি থানাৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে। জব্দকৃত বাহনখন সংগঠনটোৱে পেঙেৰী আৰক্ষী থানাত গতাই দিয়ে বুলি খবৰ পোৱা গৈছে। গৰু সৰবৰাহ কৰা বাহনৰ চালকে জানিবলৈ দিয়া অনুসৰি গৰুসমূহ ডিব্ৰুগড় মৰাণৰ গৰু ব্যৱসায়ী অসীম কিশোৰিয়াল ওৰফে মাইনাই অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা কোনো কেটেল পাৰ্মিট নথকাকৈয়ে লৈ আহিছিল। বীৰলাচি থানা বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে কেটেল পাৰ্মিট নথকাকৈ গো ধন সৰবৰাহ কৰা গো মাফিয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে। হয়, আজি দিনৰ 3 বজাত বৰডুমচা পেঙেৰী ৰাজপথত আমি এখন গৰু গাড়ী নিৰীক্ষণ কৰোঁ আৰু গৰু গাড়ীখন আমি ৰখাই পেলাই সোধপোছ কৰাত তেখেতলোকৰ নথিপত্ৰসমূহ চোৱাৰ পিছত আমি জানিবলৈ পালোঁ যে তেখেতলোকৰ নথিপত্ৰসমূহ আচলতে একেবাৰে নিম্নমানৰ। আচলতে সেই নথিপত্ৰ দেখাৰ পাছত আমাৰ সন্দেহৰ চকু গৈছে তেখেতলোকৰ ওপৰত আৰু বিশেষকৈ আমাৰ বৰডুমচা পেঙেৰী বৃহত্তৰ অঞ্চলটোত আমাৰ গৰু চুৰিৰ কাণ্ড বিভিন্ন সময়ত হৈ আহিছে আৰু কিছুদিন পূৰ্বেও গৰু চুৰি কাণ্ড আমাৰ বুঢ়ীদিহিং মৌজাত বিশেষকৈ কেইবাখন গাঁৱতো আমাৰ গৰু চুৰি কাণ্ড সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিলে। তাৰ পাছতো আমাৰ এতিয়া এইসকল আচলতে গো মাফিয়াৰ ওপৰত আমাৰ আজি সন্দেহৰ চকু গৈছে। আচলতে এইসমূহ গাড়ীৰে আচলতে আমাৰ এই বৃহত্তৰ বৰডুমচা পেঙেৰী অঞ্চলত যিসমূহ আচলতে গৰু চুৰি কাণ্ড হৈ আছে তেখেতলোকেই আচলতে সৰবৰাহ কৰে নেকি, তেনেকুৱা ধৰণৰ সন্দেহ আমাৰ মাজত উত্থাপন হৈছে। আৰু আমি ইতিমধ্যে আমি যিখন গৰু গাড়ী আমি গৰু ভৰ্তিত গাড়ীখন আমি পেঙেৰী আৰক্ষী থানাক আমি চমজাই দিছোঁ আৰু পৰৱৰ্তী সময়ত আমি তেখেতলোকক জনাইছোঁ যে উচিত তদন্ত হ'ব লাগে। আচলতে গৰুখিনি ক'ৰ পৰা ক'লৈ আহিছে আমি জানিব পৰা মতে নামচাই কোনোবা এটা ঠাইৰ পৰা অনা বুলি তেখেতলোকৰ ড্ৰাইভাৰসকলে আমাক জানিবলৈ দিছে। যদিও আমাৰ সন্দেহ উপজিছে, তেখেতলোকৰ কথাত আমাৰ সন্দেহ উপজিছে, গতিকেলৈ আমি পেঙেৰী আৰক্ষী থানাৰ যিগৰাকী আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে উচিত তদন্ত হ'ব লাগে আৰু বৃহত্তৰ আমাৰ বৰডুমচা পেঙেৰী অঞ্চলত যি ধৰণৰ গৰু চুৰি কাণ্ড হৈ আছে এইসমূহ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে শেহতীয়াকৈ যি গো আইন আনিছিল আৰু সেই গো আইন অনাৰ পাছতো তেওঁলোকে যি অবৈধভাৱে যে গৰুৰ যি বজাৰ চলি আছে, যি হাজাৰ হাজাৰ যে গৰু শ গৰু যে তেওঁলোকে যে বেচা কিনা কৰিছে, তাক লৈ আচলতে আমি আচৰিত খাইছোঁ। আচলতে এইটো কাৰণে আচলতে আমি আচৰিত খাবলৈ বাধ্য হৈছোঁ। বৰডুমচা থানাৰ পৰা ঠিক 200-300 মিটাৰ আঁতৰতে এখন যি অবৈধভাৱে যি হাজাৰ হাজাৰ শ গৰু যে বেচা কিনা যে এখন গৰুৰ বজাৰ আছে আৰু দুখন থানাৰ সন্মুখেদি এখন পেঙেৰী থানা আৰু 2 নম্বৰ এখন বৰডুমচা থানা আৰু এখন পেঙেৰী আৰক্ষী থানা সন্মুখেদি যে অবৈধভাৱে যে কঢ়িয়াই অনা বাহনসমূহ যে পাৰ হৈ যায় তাক লৈ আমি আচলতে ক্ষোভিত হৈছোঁ। আৰু আজি আমাৰ বিশেষকৈ আমি গম পাইছোঁ যে অৰুণাচল এঠাইৰ পৰা আচলতে তেওঁলোকে যি DI গাড়ী এখনত 10টাকৈ আচলতে যি অবৈধভাৱে গৰু আচলতে হয়তো চুৰি গৰু হ'ব পাৰে, তো সেইটোকে গাড়ী এখন আমি খবৰ পাই আচলতে আমি গাড়ীখন জব্দ কৰোঁ। কঁঠালগুৰিত ৰিজাৰ্ভৰ কাষতে আমি এখন গাড়ী জব্দ কৰোঁ আৰু সেই গাড়ীখন আচলতে আমি যেতিয়া ড্ৰাইভাৰক আমি সোধপোছ কৰোঁ যে আচলতে তেওঁলোকৰ যি নথিপত্ৰ আমি আচলতে চাব বিচাৰোঁ, তেওঁলোকৰ কোনো ধৰণৰ নথিপত্ৰ নথকাত আমি পেঙেৰী আৰক্ষী থানাৰ প্ৰভাৰী আমি ফোন কৰোঁ আৰু ফোন যোগে তেওঁলোকক আমি মাতি তেওঁলোকক আচলতে এই গাড়ীখন আমি
চঞ্জাই দিওঁ আৰু আমি এটা কথা আৰক্ষীক ক'ব বিচাৰিছোঁ যদিহে আচলতে এই গাড়ীখন যদি অবৈধ হয় তেতিয়াহ'লে কিন্তু তেওঁলোকে কিন্তু উচিত তদন্ত কৰি আচলতে যিসকল দুখী আছে যিসকল ব্যক্তি জড়িত আছে তেওঁলোকক কিন্তু শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি কিন্তু বীৰ লাচিত সেনা অসম বন উমছা পেঙেৰি আঞ্চলিক সমিতিয়ে কিন্তু আমি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট সংবাদ লহৰ।